হে গাইস স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো মানে বহুত ডেঞ্জাৰ খাতাৰনাক হ'বলৈ গৈ আছে কাৰণ আজি ৰাতি গছৰ ওপৰত চেলেঞ্জ হ'বলৈ গৈ আছে 12 ঘণ্টা অভাৰনাইট চেলেঞ্জ গছৰ ওপৰত গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে চালক বেগ আছে বেগত মানে বহুত কিবা কিবি বস্তু আছে গছৰ ওপৰত থিলো তাৰপিছত আপোনালোকক দেখুৱাই আছো কি গৈ উঠি আহিলো গছৰ ওপৰত এতিয়া টাইম কিমান হ'ল চাওক গছৰ ওপৰত উঠা মাত্ৰক মানে গোটেই ফেপনি ধৰি গৈছে 4:47 মানে 5টা বজা নাই সন্ধিয়া লাগিলে আৰু ৰাতিপুৱা 5টালৈকে থাকিব লাগিব তেতিয়াহে আমাৰ 12 ঘণ্টা চেলেঞ্জ কমপ্লিট হ'ব অলপ অলপ এটা পোহৰ হৈ আছে কণ্টেক্ট পিছত পুৰা ৰাতি হৈ যাব আৰু বেগটোত মানে কি বস্তু আছে চাই লওক ইয়াত মানে আৰু এটা কথা সব বস্তু সাৱধানে থব লাগিব ভাল ধৰণে থব লাগিব আৰু মানুহটো সাৱধানে থাকিব লাগিব কাৰণ মাটিত যদি চেলেঞ্জ কৰে মানুহটো ইফালে গ'লেও একো নাই ঘৰ সব ভাগি পৰিলেও একো নাই ইয়াত মানে বহুত ৰিস্ক আছে অলপ যদি ইফালে যায় নহয় ডাইৰেক্ট তলত মানে এনেকুৱা ডেঞ্জাৰ চেলেঞ্জ সেইটো আপোনালোকৰ ডিমাণ্ডেড এইটো ভিডিঅ' গতিকে যদি কোনোবাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব পুৰা কৰি দিয়ক আৰু লাইক শ্বেয়াৰ কমেণ্ট সব কৰক এতিয়া বেগটোত থকা বস্তুবোৰ উলিয়াওঁ ইয়াত যেহেতু একো বনাব নোৱাৰে ন ইয়াত জ্বলি গ'লে সব চেচি হৈ যাব প্ৰথমতে এখন কাপোৰ পুৰা চুৱেটাৰ লগাই আহিছোঁ ঠাণ্ডা নালাগে আৰু এইফালে আছে এটা লাইট যোনটো লাইট মানে আৱিষ্কাৰ কৰিছোঁ মই ভাল ধৰণে আপোনালোকক দেখুৱাম বাৰু প্ৰথমতে ইয়াত কি আছে আৰু চাই লওক এডাল চেলফি ষ্টিক হৈ নপৰিলে হয় আৰু হৈ পৰিলে মোৰ ভাগৰ বহুত চুনা লাগি যাব এফালে এডাল টাইপত থাকিম মানে অকলে ৰাতি গছৰ ওপৰত কথাটো শুনিলেই কিবা লাগে এইফালে এইটো মাউচ যোনটো মোবাইলৰ হেৰি কয় মোবাইল চবাইল লগাই এইফালে আৰু এখন চেপ কাপোৰ এইফালে দুখন কাপোৰখন এইকাৰণে আনিছোঁ ইয়াততো শুব নোৱাৰে তো ডাইৰেক্ট চিধা কথা হ'লেও মানে অকণমান টোপনি মাৰি পৰিব বেছিকৈ হিলা পিলা কৰি থাকিলে সেইফালে তলত পৰিবগৈ গৈ কাপোৰখন হ'লেও ল'ব লাগিব ন ঠাণ্ডা লাগিলে এইফালে আছে এটা পানী বটল মেইন এতিয়া ওলাব আমাক খোৱা বস্তুটো যোনটো আমাক ৰাতিকে লাগিব এইফালে আছে এটা বেট মানে সৰু হোৱা বেটো নহয় পুৰা ডাঙৰ বেট 20 টকীয়া বেট লৈ আহিছোঁ আৰু ইয়াৰ বাহিৰে কি খাব আৰু পুৰা মজা চেলেঞ্জ হ'বলৈ গৈ আছে এইটো বেগটো ক'ত থ'ম বেগটো ইয়াতে ক'ৰবাত থৈ ল'ব লাগিব লগাই বেগটোত মানে বস্তুখিনি এনেকৈ থৈ দিব লাগিব নহবা তলত গৈ পৰিবগৈ এই লাইটটো সেইবোৰ দেখুৱাই আছোঁ আপোনালোকক ফেচিলিটিবোৰ মানে কেনেকৈ জ্বলে কি কথা এইফালে এটা আছে বেটেৰী এইটো যোনটো বেটেৰী মানে বহুত ভাল এইটো যদি এনেকৈ থৈ ইয়াত দি দিওঁ নহয় এইফালে জ্বলিব গোটেই পোহৰ হৈ যাব মজা পোহৰ দিয়ে কিমান পোহৰ কৰি দিয়ে দেখিছে এতিয়া এইটো ধুনীয়াকৈ ক'ৰবাত লগাই লওঁ ওপৰে চুপৰে লাইটটো লগাই দিলোঁ ধুনীয়াকৈ ইয়াত এতিয়া আপোনালোকক এবাৰ জ্বলাই দেখুৱাই দিছোঁ মজা পোহৰ দিয়ে কিন্তু লাইটটো জ্বলিলেহে মানে মানুহ থকা লিখা লাগিব ন এইটো হৈছে মোৰ আৱিষ্কাৰ হাম ভি ছোটা মোটা চাইণ্টিষ্ট জ্যাদা বাত নাহি কৰেগা যদি মানে আপোনালোকে যদি ঘৰটো বাহিৰৰ পৰা চাই তেতিয়া কেনেকুৱা লাগে চাওক লাইট পুৰা হেভি আৰু ইমান জল্দি একো নহয় কেনেকুৱা নাজাৰাটো এতিয়া যদি আপোনালোকে চবফালে চাই এন্ধাৰ এইটো চাই চাওক পুৰা এন্ধাৰ হৈ আছে একোৱে দেখি নাপায় এইফালে মানে ONGC লাইটকেইটা জ্বলি থাকে হৈগিটি আমাৰ ইয়াৰ পৰা মজা আছে ওলাই থাকে ঘৰটো কিন্তু মজা আছে কুঁৱলী চলি ইমান নপৰে আৰু চবফালে বেৰবোৰ দিলোতো মজা ইমান টেনশ্যন নাই আৰু বহুতে ক'ব পাৰে মোক অকণমান দেৰি থাকি ইয়াৰ পৰা গুচি গ'লিগৈ বুলি মই ইমান মূৰ্খ নহয় মানে গছৰ ওপৰত উঠাটোৱেই কিমান কষ্ট মই দিনে পোহৰে উঠিছোঁ 4টা কিমানত 5টা বাজিব সময়ত পোহৰ অকণমান হৈ থাকোঁতে ৰাতি যদি মই গছৰ পৰা নামি যাওঁ বাই চান্স যদি হৈ পৰোঁ কি হ'ব
তো সেইকাৰণে ইমান ৰিস্ক ল'ব নোৱাৰি যি হ'লেও যি নহ'লেও ইয়াতে মানে টাইম পাছ কৰি থাকিব লাগিব 12 ঘণ্টা চেলেঞ্জ আৰু মই মানে ইয়াত চৰাইৰ লগত থকা লিখা লাগিছে মোৰ কাষতে চৰাই আছে আকৌ ইয়াৰ পৰা আপোনালোকে দেখি নাপায় এই বাঁহখিনিত দেখিছেনে পূৰা মানে চৰাই খৰখৰাই আছেহি এইডোখৰত এইটো চাইডে কাষতে তেতেলী সিজোপা ইয়াতো আৰু মই যোনজোপাত বহি আছোঁ এইজোপাতো যদি চৰাই আছে মই ক'ব নোৱাৰোঁ এইটো চৰাই ঘৰ চৰাই মানুহ ঘৰ গছৰ ওপৰত আৰু এতিয়া খাম গছৰ ওপৰত বেট প্ৰথমতে লাইটটো জ্বলাই লওঁ এইফালৰ মোবাইলৰ লাইটটোৱে কাফি তথাপিতো এইটো জ্বলাই লৈছোঁ যাতে পোহৰটো অলপ বেছিকৈ হয় মই মাতটো মানে এইটো কাৰণে ইমান জয়জয়তকৈ ক'ব পৰা নাই পানী লগা লিখা গৈছে ঠাণ্ডা সোমাই গৈছে গোটেই চেলেঞ্জ কৰি সেইটো কাৰণে কৈছোঁ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক এইবিলাক সেইটো বেট চাই লওক এইবোৰ খাই কৰি থাকিব লাগিব ৰাতি 12 ঘণ্টা তাত মানে অলপ গৰম পানী সোমাই আছে ঠাণ্ডা পানী সোমাই আছে দুইটা মিক্স আছে গৰম পানী আনিলেও কাম নাই অলপ দেৰি গৰম হৈ থাকে 15-20 মিনিটৰ পিছত ডাইৰেক্ট চেঁচাই হৈ যায় আৰু এতিয়া বহুত ৰাতি হৈ গ'ল চবফালে মানে এন্ধাৰ কৈছোঁ নহয় একোৱেই দেখিয়ে নাপায় আৰু মইতো বেছিকৈ এইটো ছাইডেও গৈ থাকিব নোৱাৰোঁ কাৰণ এই ছাইডে গৈ থাকিলে ডাইৰেক্ট তলত এতিয়া পানীও নাই টুপুং কৰি পেলাই ডাইৰেক্ট ঢাপ হাঁদি চাদি বেকা হৈ ডাইৰেক্ট হস্পিটেলত পৰি থাকিব লাগিব ভিডিঅ' সেই 7 তাৰিখত বহুত আছে মোবাইলত কিবা কিবি চাই থাকিব লাগিব এনেকৈ জিটিখন আৰু এতিয়া মানে ইয়াত শুবলৈ একদম সহজ এইফালে গাৰু এটা পাৰি লওক এনেকৈ কাপোৰ এখন বা কিবা এটা পাৰি লওক তাৰপিছত বস্তুবোৰ চাই ল'ব লাগিব ভাল ধৰণে থৈ ল'ব লাগিব যাতে ইয়াৰ পৰা হৈ নপৰে হৈ পৰিলে চেচে আৰু নেপায় আৰু পাব গোটেই ভাগি ছিগি কিবা হোৱাৰ পিছত পাব এইফালে ভৰিটো আৰামছে মেলি লওঁ মেকআপখন লৈ লওঁ মজা পূৰা নিজৰ ঘৰত আছোঁ লিখা লাগিছে যদি মানে তললৈ চাওঁ তেতিয়াহে ভয় লাগে তললৈ চালেও একোডাল দেখি নাপায় কিন্তু ODC লাইটটা জ্বলি থাকে নাই সেইফালে চালেহে ভয় লাগে গছৰ পাতবোৰ দেখি এইবোৰ দেখি এবাৰ গছৰ ওপৰত থকা লিখা লাগে আৰু নহবা ঘৰ ফিল আহি যায় মজা এইফালে কিবা এটা থাকিব লাগিছিলে এইফালে একোডাল নাই ন আৰু ইমান জল্দি মানে ইয়াৰ পৰা নপৰিও বাৰু কাৰণ এইবোৰ ছেফটি গাৰ্ড আছে যদি এইটো চাইডে ওলাই পওঁ এইবোৰত লাগি ধৰিম মানুহটো ডাইৰেক্ট মানে তললৈ পৰি নাযাওঁ বচা চান্স বহুত আছে বচা চান্স মানে 50% আৰু মৰা চান্স 50% পৰা চান্স তলত 50-50 এইবোৰ আৰু কিমান মজবুত বা কিবা কথা এনেকৈ কৈ শুই মেলিয়ে ৰাতিটো আমি কটাব লাগিব মন গ'লে পানী খাব লাগিব মন গ'লে সেই খাব লাগিব পেট খাব লাগিব আৰু ঠাণ্ডা একদমেই লগা নাই এতিয়া পিছতকৈ ঠাণ্ডা লাগিব এতিয়ানো ক'ত ঠাণ্ডা লাগিব ৰাতিপুৱা সময়ত বেছি ঠাণ্ডা লাগে এনেকুৱা সময়ত একোৱে ঠাণ্ডা নালাগে আৰু ইয়াৰ পৰা মানে বহুতে সুধি থাকে তই গছৰ ওপৰত থাক বা ক'ৰবাত থাকোঁ ক'ৰ মেলোঁ মোৰটো ক'ত হাগোঁ ক'ত মোৰ সঁচা কথা ক'বলৈ গ'লে 24 ঘণ্টা কেতিয়াবা হাগিয়ে নোলায় কেতিয়াবা ওলায় কিন্তু মোটাটো হয় গছৰ ওপৰত মুতিলে কেনেকৈ মুতিব আৰু এইটো ক'বলগীয়া কথা নেকি মানুহটো এনেকৈ উঠক আৰু এইফালে তলত বৰষুণ দিয়া লিখা হৈ যাব তলত যদি মানুহ থাকে আৰু অলপ মানে ভয়ো লাগে আকৌ বেছিকৈ মানে ভয় ভূত চুত এইবোৰ কথা কৈ থাকিলে বেছিকৈ ভয় লাগে যদি এইবোৰ কথা কৈ নাথাকে নহয় একদম ভয় নালাগে ভয়টো মানুহেতো আৰু মনৰ পৰা আহে আৰু বেছিকৈ ভূত চুত কথা এইবোৰ কৈ থাকিলে মানুহে ভয় লাগে এনেই ইমান নালাগে আৰু এতিয়া ৰাতি কেইটা বাজিলে বুলি ভাবিছে যিহেতু এতিয়া পিকনিক টাইম মানুহবোৰ মানে অলপ হুলস্থুল কৰি আছে ৰাতি বহুত হ'লেও কৰি আছে আৰু কাষতে এইটো কৈছোৱেই
11:27 পাতে 12টা বাজিবলৈ হ'ল 12টা বজাত পৰিৱেশটো চাই লওক পুৰা শান্ত সুস্থ একদম চুপচাপ এটা নিজান পৰিৱেশ অকল ONGCটো পায় মানে এটা মানুহৰ মাত আহি থাকে তাত যিহেতু ডিউটি কৰি থাকে ন হোমগাৰ্ডকেইটাই কিবা এটা হোৱালে কৰিলে মেলিলে সেইবোৰ চাই থাকে ন সেইটো কাৰণে মাতটো আহি থাকে শান্ত একো নাই যদি ONGCটো নাথাকে নহয় মই মানে পুৰা অকলীয়া হ'লোহেঁতেন মানে কি ক'ম আৰু ভয়ো লাগিলেহেঁতেন বহুত বেছি ভয় লাগিলেহেঁতেন কাৰণ ওচৰে পাছে মানুহ ঘৰ নাই ইয়াৰ পৰা বহুত দূৰ যাব লাগে আমাৰ ঘৰলৈও এইডোখৰ পৰা বহুত দূৰ যাব লাগে 12টা বাজিবলৈ আছে ধেমালি কথা নহয় 12টা বজাত অ' মাই গড মোৰ নিজেই বিশ্বাস নহয় মই যে গছৰ ওপৰত থিয় আছোঁ 12টা বজাত অভাৰনাইট চেলেঞ্জ এতিয়া মানে অলপ ঠাণ্ডা লাগিছে আৰু শুওঁ বুলি ক'লেও মই ভাল ধৰণে শুব পৰা নাই পুৰা গা বিষ হ'ব আৰু একদম খাটাং মানে কেনেকৈ শুম ইচাইডেও ভালকৈ যাব নোৱাৰো ইফালে ইচাইডেও আৰু উশাহ মুখাত মানে মোৰ মোবাইলটো কেতিয়াবা হৈয়ে পৰে আকৌ এনেকৈ তলত সেনেকুৱা হৈছে মানে এনেকুৱাত পৰিছিলে তলত পোৱাগৈ নাই বাৰুকে সেইটো কাৰণে পুৰা টিপা মাৰি ভাল ধৰণে ধৰিব লাগিব আৰু এইটো চাইডেও আহিব নোৱাৰোঁ মই বেছিকৈ এইফালে যদি আহোঁ এইবোৰ দেখিছেই এই চাইডে বাৰু পোৱা চান্স নাই একদমেই নাই এইফালে পোৱা চান্স পৰিলে অকল এইটো চাইডেহে পৰিম সেইটো কাৰণে মই মানুহটো মানে এইটো চাইডেহে চাপি আহোঁ বেছিকৈ এইটো চাইডে এইবোৰ আছে ন টেনশ্যন নাই ভৰি গৈ ঘৰৰ বাহিৰত ওলাই আছে কি থকা নাই ঘৰতে আছে নিজৰ ঘৰত মানে থাকিলে ভাল আৰু এনেকৈ থাকিলেহে মোৰ মানে কিবা এটা ভাল লাগে আৰু বহুত বেছি টোপনিও ধৰিছে চকুকেইটা দেখি গম পাইছেই এইফালে বাদু চাদু ফুলি আছে চাগে এইবোৰ তথাপিতো এনেকৈয়ে থাকিব লাগিব মানে টোপনি যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ সাৰ পাই থাকিব লাগিব অলপ একেবাৰে টোপনি গ'লে মই কৈছোঁ নহয় খতমেই আৰু টাটা বাই বাই গুড নাইট হ'ব আৰু নৰাবোৰ মানে এই চাইডে ক'ৰ চকুৱে সোমাই থাকেহি এইবোৰ সঁচাকৈ বহুত ডেঞ্জাৰ ভিডিঅ' আকৌ দেই আপোনালোকেতো ভিডিঅ'টো চাই পূৰা এনজয় কৰিছে কিন্তু মই ৰিয়েলত ইয়াত মানে গছৰ ওপৰত উঠি চেলেঞ্জ কৰি আছোঁ ভাবক তেতিয়াহ'লে অকলে সেইফালৰ মানুহৰ লাইট চাইটবোৰ জ্বলি থাকে মানে সেইফালে এইটো ছাতিও হৈ আছে পুৰা একদম চেঁচা হৈ আছে হাত চাতবোৰ এইফালে অলপ ডাউনৰ লিখীয়া এইটো চাইডে এনেকৈ অকণমান ডাউনৰ লিখীয়া এনেকৈ মই শুইছোঁ নহয় মই মানুহটো এইটো চাইডে শ্লিপ কাটি গৈছোঁ আৰু মই হিলাই আছোঁ হয় গোটেই গছ হিলি গৈছে আকৌ মানে এনেকৈ ইফালে কৰিলে মানে গোটেই গছজোপা হিলি যায় আৰু এইফালে কৰিলে গোটেই গছজোপা হিলি যায় মাটিতলৰ ঘৰটো ইয়াৰ তলতে আছিলে আকৌ পুৰা শান্ত পৰিৱেশ আৰু এইটো হৈছে ৰাতি 1টামান বজাৰ পৰিৱেশ পুৰা নিজান তাৰ বাহিৰে কি ক'ম আৰু চকু পুৰা মেলিয়ে থাকিব লাগিব ইয়াত মই যদি মানুহটো এনেকৈ উঠি দিওঁ চাব দেই কিমান হিলিব এইবোৰ গোটেই মানে গছ হিলি যায় এনেকৈ জোকাই দিলে আৰু হিলি যায় আৰু যদি তললৈ চাওঁ বৰ বেলেগ লাগে আৰু এইফালে যদি চাওঁ পুৰা কুঁৱলী পৰি আছে এইবোৰ খাটাৰনাক কুঁৱলীও বহুত পৰিছে কিন্তু দেই কুঁৱলী তামাম ঠাণ্ডাটো জোখতকৈ বেছিয়ে হৈছেগৈ মই এইবোৰ পিন্ধি আছোঁ দেখিয়ে পুৰা একদম চোলা কেইটা পিন্ধি আছোঁ ঠিকানেই নাই আৰু এইবোৰ খেৰ চেৰবোৰ আছে দেখিয়ে পুৰা মানে হেৰি কৰি থৈছে ন চৰাই সজাটো লিখাকৈ সেইটো কাৰণে ইমান ঠাণ্ডা লগা নাই সেইটো মুখেদিও ধোঁৱা ওলাব ধৰিছে আৰু দেখিছে নহয় অলপ ইমানেই ঠাণ্ডা ইয়াত এনেকৈ অলপ হ'লেও শুবলৈ চেষ্টা কৰিছোঁ মই মানুহটো শুলেও মানে এইটো চাইডে হেৰি কৰিহে শুব লাগিব এনেকৈ কৰি
এনেকৈ কৰি হ'লে একো নাই মইতো ইমান ইকাটি শিকাটি নহয় যদি মানে ইফালে যাওঁ তেতিয়াহে এনে থাকিলে ইমান ৰিস্ক নাই মানে চেলেঞ্জটো সম্পূৰ্ণ হ'বলৈ বেছি টাইম নাই আৰু এটা কেইটা বাজিলে আপোনালোকক টাইমটো দেখুৱাই দিওঁ মোবাইল আছে ইয়াত ৰাতিটো মানে কিবাকৈ গৈছেগৈ আৰু মানে বৰ কিবা কিবি হৈ থাকে এইফালে চাওক টাইম 4:35 আৰু মানে আধা ঘণ্টাৰ পিছত আমাৰ চেলেঞ্জটো কমপ্লিট হৈ যাব আৰু মোৰ নিজেই বিশ্বাস নোহোৱা সেয়াত যে মই ৰাতিটো কটাইছোঁ বহুত বেছি টোপনি ক্ষতি বহুত বেছি মানে গাটো অলপ বিষ হৈ আছে কাৰণ শুব পৰা নাই ভাল ধৰণে এবাৰ উঠিছোঁ এবাৰ বহিছোঁ ডিঙি বিষ এইবোৰ কি ক'ম আৰু দিনত ভাল ধৰণে ঘৰত শুই ল'ব লাগিব যদি মই ইয়াত 24 ঘণ্টা চেলেঞ্জ কৰোঁ তেতিয়াতো আৰু কষ্ট হয় ইমান ৰাতি চেলেঞ্জ কৰিছোঁ তাতকৈ কি দিম আৰু এতিয়া মুখখন ধুই লওঁ আধা ঘণ্টা সময় যেন তেন কটাওঁ আৰু তাৰপিছত অকণমান পোহৰ হ'বলৈ দিওঁ ইয়াৰ পৰা ঘৰলৈ যাওঁ কাৰণ ৰাতি মই ইয়াৰ পৰা গছৰ পৰা নামিবলৈ নাই ভিডিঅ'টো আৰম্ভতে কৈছোঁ ইয়াত উঠাটোৱেই ইমান কষ্ট আন্ধাই মুন্ধাই নামিবলৈ হ'লে মই তলত পৰিমগৈ এতিয়া মুখখন ধুই লওঁ সময়তেতো মুখখন ধুই ল'ব লাগিব কাৰণ মুখখন ধুই ল'লেহে মানে মানুহৰ হেৰি হয় আৰু পানীবোৰ মানে এনেকুৱা চেঁচা কি কমা বিহত চেঁচা এইবোৰ পানী এনে বৰফ একো ধুবই নোৱাৰে ইয়াৰ পৰা যদি পানী পেলাইটো কেনেকুৱা মাত দিব পুৰা টুপুৰ টুপুৰ মাত দি ইয়াত এইটো কাৰণে পেলাইছোঁ পানীটো যাতে তলত গৈ অলপ শ্ল' গতিত পৰেগৈ ৰাতিপুৱা পানী খোৱা অভ্যাস কাৰ কাৰ আছে ঠাণ্ডা হ'লেও গৰম হ'লেও এনেকৈ পানীটো খাই ল'লেহে ভাল লাগে তেতিয়া মানে অলপ শক্তিটো আহে আৰু এইফালে আছে আমাৰ বেড ৰাতি মই ইমানেই খাব পাৰিলোঁ ৰাতিপুৱা আমাৰ বেড খোৱা 4:40 হ'ল আৰু 20 মিনিটৰ পিছত চেলেঞ্জ শেষ হ'ব মই আপোনালোকক বাহিৰত মানে চবফালে দৃশ্যটো দেখুৱাই দিম চেল্ফি ষ্টিক ডাক মেলি এনেকুৱা সময়ত কিমান পোহৰ হয় কিমান ৰাতি হয় নিজে গম পাব একদমেই পোহৰ নহয় একোৱেই পোহৰ নহয় একো গমেই নাপায় কেইটা বেছি কি কথা গৰম দিনত মানে দিনটো দীঘল ৰাতিটো ছুটি ৰাতিটো জল্দি জল্দি শেষ হৈ যায় কিন্তু ঠাণ্ডা দিনত ৰাতিটো দীঘল নেযায় নোপায় মানে সেইফালে চাই লওক ইমান বেছি ধোঁৱা ওলাইছে মুখেদি সেইটো দেখি গম পাইছে এতিয়া ৰাতিপুৱা বুলি হৈছে আৰু মাতবোৰ অলপ চেঞ্জ হৈ যায় মানে ৰাতিপুৱা হ'লে অলপ ভোকে লাগিছে এতিয়া এতিয়া আপোনালোকে অলপ বাহিৰৰ পৰা চাই লওক মানে কেনেকুৱা লাগে বাহিৰৰ পৰা মানে কি ঘৰটো অকণমান বাহিৰৰ পৰা 4টা কিমানত পৰিৱেশ ৰাতিপুৱা সময়ত মানে পৰিৱেশ বহুত বেছি কুঁৱলী মাৰি থাকে বহুত বেছি ঠাণ্ডা হয় এতিয়া মই চেল্ফি ষ্টিকডাল বাহিৰলৈ এনেকৈ দাঙি দিম মানে দীঘল কৰি দিম কেনেকুৱা হৈছে চাব কেনি হেৰি কৰিম এইবোৰ বেছিকৈ হেৰি কৰি থাকিলে মানে মোবাইল গৈ তলতহে পৰিবগৈ সেইটো চাইডৰ পৰা হেৰি কৰি দিছোঁ চাই লওক কেনেকুৱা হৈছে বহুত বেছি ঠাণ্ডা বহুত মানে বহুতেই বেছি ঠাণ্ডা পূৰা পানী লগা জ্বৰবোৰ হৈ যাবগৈ আৰু মই গম পাই গ'লোঁ
ৰাতিপুৱা সময়ত মানে মানুহে উঠে মোৰ ভাগৰ আকৌ উল্টা মই আকৌ ৰাতিপুৱা সময়ত শুওঁগে সেই ঘৰত গৈ কি ক'ব এইবোৰ চব কষ্ট মেহনত যি গছৰ ওপৰত আছোঁ যি 24 ঘণ্টা চেলেঞ্জ কৰিছোঁ ইমান দিনে ৰাতিয়ে কষ্ট কৰিছোঁ আপোনালোকক ভিডিঅ' দিবৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণেই এনেকুৱা মানে ডেঞ্জাৰ মানে কি ক'ম আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক কেইবাৰ ছাবস্ক্ৰাইব কৰিবলৈ ক'লো ঠিকান নাই ভিডিঅ'টো আৰম্ভ কৰাৰ পৰা চাগে কৰি দিয়ক ছাবস্ক্ৰাইব কৰিলে বহুতে ভাবে মানে পইচা পায় নেকি সেই পায় নেকি ছাবস্ক্ৰাইবত একো নাই ন ছাবস্ক্ৰাইবটো থাকিলে ভাল আৰু নিজেও মোৰ ভাগৰ মনটো ভাল লাগে আৰু কৰি দিলে আপোনালোকেও ভিডিঅ'বোৰ পাই থাকিব আৰু ছাবস্ক্ৰাইব নকৰিলে ভিডিঅ'বোৰ কেনেকৈ পাব সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিয়ক ছাবস্ক্ৰাইবটো মেইন বহুত বেছি টোপনি ক্ষতি কি ক'ম আৰু এনেকুৱা ভিডিঅ'ত তাকলি গছৰ ওপৰত আৰু পাতবোৰ বহুত চেঁচা হৈ আছে একো বস্তুৱে মানে চুব নোৱাৰি চব বস্তু চেঁচা চব বস্তুৱে চেঁচা হৈ আছে কাপোৰ ওপৰখনটো ক'বই নালাগে পিহত চেঁচা গোটেই একদম কুঁৱলী পৰি আছে গোটেই চেঁচা বেগ চেগ গোটেই মোবাইল চোবাইল এইবোৰ গোটেইবোৰ চাওক গোটেইখন পানী লিখা হৈ আছে দেখিছে চব চেঁচা হৈ গ'ল এইবোৰ পূৰা জিলিকি গৈছে একদম কুঁৱলী চলি পৰি বহুত ঠাণ্ডা বেছিকৈ টোপনি ক্ষতি কৰি থাকিলেও মানুহৰ মানে মূৰ চুৰবোৰ অলপ ঘূৰা লিখা লাগে বৰ বেলেগ লাগে মানে মানুহটো একেটা জেগাত ৰখি থাকিব নোৱাৰি কিবা সেই লাগে আৰু মূৰ ঘূৰা মানুহেতো গছৰ ওপৰত থিবই নোৱাৰে হৈয়ে পৰিব গছৰ ওপৰত চেলেঞ্জটো বেছি ৰিস্ক থাকে মানে বেলেগ চেলেঞ্জতকৈ মাইৰ তলত কৈছোঁ নহয় মই বাগৰি থাকিব পাৰিব মানুহ ইফালৰ পৰা সিফালে ঘৰটো ভাগ্যলৈ একো নাই কিন্তু ইয়াত আপুনি ঘৰ ভগাটো দূৰৰ কথা মানুহে ভাবিব আৰু কিমান টাইম আছে চেলেঞ্জ শেষ হ'বলৈ আৰু 3 মিনিট আছে আৰু 3 মিনিটৰ পিছত চেলেঞ্জ শেষ হৈ যাব চেলেঞ্জ শেষ হ'লেও মই ইয়াতে থাকিব লাগিব কাৰণ মই ৰাতিপুৱা হ'লেহে ঘৰলৈ যাম মই কৈছোঁ ৰাতিখন মই গছৰ পৰা নেনামো কেতিয়াও আৰু এনেই টোপনি ক্ষতি হৈ আছে বহুত কিবা লাগি আছে আৰু মই এতিয়া বহুত ওপৰত আছোঁ আকৌ এইটো মানে 30-40 ফুট মানৰ ওপৰত এইটো ঘৰ গছৰ ওপৰত অৱশেষত মানে আমাৰ চেলেঞ্জটো শেষ হ'ল এইফালে চাই লওক 5টা বাজি গ'ল আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য ভিডিঅ'ত বাই টাটা চেলেঞ্জটো শেষ হৈ গ'ল কিন্তু মোৰ ভাগৰ গছৰ ওপৰত উঠি থকাটো এতিয়ালৈকে শেষ হোৱা নাই যদি মই বনাই থাকোঁ বহুত বেছি দীঘল হৈ যাব সেইকাৰণে ভিডিঅ'টো সামৰি দিছোঁ মইতো ৰাতিপুৱাহে নামিম ন আৰু মোৰ হিচাপত 40-50 মিনিটৰ পিছত ৰাতিপুৱাই যায় ধুনীয়াকৈ 6টা বজাত অলপ পোহৰ হৈ যায় তেতিয়া নামিব পাৰিম বাই